हेलो स्टूडेंट ভালে আছা সকলো আশা কৰিছো ভালে আছা চাগে ঠিক আছে আমি ট্ৰিগনোমেট্ৰি চ্যাপ্টাৰ 8 ক্লাস 10 ট্ৰিগনোমেট্ৰি পঢ়ি আছিলো এক্সাৰসাইজ 8.4 কোৱেশ্চন 4 লৈকে আমাৰ হৈ গৈছে আজি 5 ৰ পৰা কন্টিনিউ কৰিম কোৱেশ্চন নম্বৰ 5 আমাক দিয়া আছে prove the following identities where the angles involved are equate angles for which the expression are defined কৈছে ইয়াত যিবিলাক আইডেন্টিটি আছে তাত যিবিলাক এংগল আছে এংগল বিলাক ইকুৱেট এংগল বুলি কৈছে আৰু আমি এইবিলাক প্ৰুফ কৰি দেখাব লাগে প্ৰুফ মিন্স কি লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড ইকুৱেল দেখাব লাগে বেসিক্যালি ক্ষেত্ৰত আমি লেফট হ্যান্ড সাইড সিম্পলিফাই কৰিম ৰাইট হ্যান্ড সাইড ওলাই যাব প্ৰুফ হৈ যাব হয়তো কেতিয়াবা আমি বোথ সাইড কৰিব লাগিব বোথ সাইড ভ্যালু যদি সেম পাওঁ তেতিয়া আমি প্ৰুফ বুলি ক'ব পাৰিম ঠিক আছে মই দুটা কোৱেশ্চন ইয়াত পাৰ্টি লৈছো কোৱেশ্চন নম্বৰ 5 ৰ পাৰ্ট 1 পাৰ্ট 2 ঠিক আছে পাৰ্ট 1 লেফট হ্যান্ড সাইড সলিউশন লেফট হ্যান্ড সাইড তো আমি simplify করিব ট্রাই করিম ফার্স্ট cosec theta minus cot theta whole square ইয়াত এটা কথা মই তোমাক আৰম্ভণিতে তোমালোকক কৈ থৈ যে ইয়াত আমি জেনেৰেলি এই মেথছখিনিত আমি কি কৰিম ট্ৰিগনোমেট্ৰিক ৰেচিও বিলাক sin cos tan cos sec cos x ছটা আছে তাৰ ভিতৰত যে দিয়া নাথাকক আমি sin আৰু cos তাক প্ৰকাশ কৰিম ৰূপান্তৰ কৰিম sin theta আৰু cos theta আৰু sin আৰু cos লৈ আমি তাক কনভার্ট কৰাৰ পিছত জাস্ট সিম্পলিফাই কৰিম ঠিক আছে তে cosec থিটাক মই sin থিটা বা cos থিটা কিবা এটাত লৈ যাম cos থিটাক তো মই দিব নোৱাৰো cosec থিটাৰ পৰা মই ডাইৰেক্টলি মই cosec থিটাক sin থিটাত প্ৰকাশ কৰিব পাৰো দ্যাট মিন্স cosec থিটা ইকুৱেল 1/sin থিটা মাইনাস cot থিটা ইকুৱেল আমি জানো আমি আগত পঢ়িছো cot থিটা ইকুৱেল কি cos থিটা ডিভাইডেড বাই sin থিটা হোল স্কয়াৰটো আছে এটা সো cot থিটা ইকুৱেল তোমালোকে ভাবিব পাৰা cot থিটা ইকুৱেল টু 1/tan থিটাও মই বহাব পাৰো cot theta equal to মই এটো বহাব পাৰো ন cosec square theta minus 1 আছে বহুত আইডেন্টিটি আছে কিন্তু মই কৈছো কি যে বেসিকখিনি ক্ষেত্ৰত আমি কি কৰিম cos theta আৰু sin theta লৈ এক্সপ্ৰেছ কৰিম গতিকে মই cot theta cos আৰু sin অৰ cosec theta মই sin theta এক্সপ্ৰেছ কৰিছো এটা গোটেই মেথটো আমাৰ sin আৰু cos আহি গল সো অহাৰ পাছত আমি জাস্ট সিম্পলিফাই কৰিম ম্যাথমেটিক্যালি যি রুল ভ্যালিড হয় সকলো কৰিম এটা এটা ফ্র্যাকশন দ্যাট ইজ ডিনোমিনেটর আমি এলসিএম লব লাগিব দুটা ভগ্নাংশৰ ক্ষেত্ৰত আমি তো লসাগু লম ন sin থিটা আৰু sin থিটাৰ লসাগু কিমান sin থিটা লসাগু লোৱাৰ পাছত সকলোৱে জানে কি কৰিব লাগে sin থিটা ডিভাইড কৰা 1 টাইমস যাব 1 into 1 minus sin theta and sin theta again 1 times 1 into cos theta whole square to আছে তাক রাখি দিম ওকে now a 1 minus cos theta whole square 1 minus cos theta whole square divided by sin square theta কি কৰিলো আরে ভাই এনেকুৱাটো থাকে না a by b whole square থাকিলে আমি তাকটো a square divided by b square লিখিব পাৰো ব্র্যাকেটটো ওপেন কৰি দিলো স্কয়াৰটো দুইটাৰ ওপৰত দি দিলো নহয় না ঠিক আছে তাৰ পিছত আমি কি কৰিম sin square theta 1 minus cos square theta whole square to same ৰাখি দিয়া sin square theta equal আমি আইডেন্টিটি পঢ়ি আহিছো আগত তোমালোকে সকলোৱে জানা sin square theta plus cos square theta equal 1 ইয়াৰ পৰা মই যদি sin square theta লওঁ কি হ'ব 1 minus cos square theta ওকে বুজি আছা তে sin square theta ঠাইত মই কি বহাই দিম চোৱা sin square theta আছে তাক মই বহাই দিম 1 minus cos square theta এটা সো 1 minus cos theta whole square আছে 1 minus cos theta whole square দেখাত এনেকুৱা লাগি আছে a minus b whole square ফৰ্মুলা ভাঙি দিও নেকি না ভাঙিবা তে তলত সো 1 minus cos square theta 1 to মই 1 square বুলি লিখিব পাৰো ভ্যালু তো 1 এ থাকিব তো মই যদি 1 to 1 square প্ৰকাশ কৰিব পাৰো তেনহলে a square minus b square ফৰ্মুলাত আহি যাব a square minus b square আইডেন্টিটি তো তোমালোকে জানে ক্লাস 9 ৰ পাই a plus b into a minus b নাই হ'ব তে 1 square minus cos square theta that is a square minus b square equal কি হ'ব a plus b whole into a minus b তাৰ পাছত কি হ'ব এতিয়া 1 minus cos theta cancel থাকিল কি ওপৰত 1 minus cos theta whole square আছিল whole square means 1 minus cos theta 2 times multiply this গৰে মই দুবাৰ লিখি দিছো সৰি তে 1 minus cos theta cancel থাকিল ওপৰত কিমান 1 minus cos theta থাকি গল আৰু তলত থাকি গল 1 plus cos theta second right hand side I গল আমার then it is proved okay বুঝি পাইছা নিশ্চয় next part 2
cos a divided by 1 plus sin a plus 1 plus sin a by cos a is equal to sec a. So তোমালোকে বইখন আৰু কিতাপখন আগত উলিয়াই লোৱা আৰু নোট কৰি যাবা লগে লগে তে সো লেফট হ্যান্ড সাইড কি আছে লেফট হ্যান্ড সাইড cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a. লেফট হ্যান্ড সাইড তো আমি ফার্স্ট ট্রাই করি আমার ফার্স্ট ট্রাই করি লেফট হ্যান্ড সাইড ট্রাই করি যদি রাইট হ্যান্ড সাইড ডাইরেক্টলি আমি সেটা পাই যাও তাহলে প্রুফড আর যদি না পাও তাহলে আমি বোথ সাইড করি দ্যাট ইজ রাইট হ্যান্ড সাইড अगेन সিম্পলিফাই করি লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড যদি ইকুয়াল হয় দ্যাট ইট ইজ প্রুফড ওকে সো ইয়াত সাইন আৰু কসৰ আছে গোটেই মেথছৰ সাইন আছে কস সাইন আছে না তে মই যে কৈছিলো সাইন আৰু কসত কনভাৰ্ট কৰিব লাগে সেই কামটো আমি ইয়াত কৰিবলগীয়া নাই অলৰেডি কনভাৰ্ট মানে সাইন আৰু কসতে আছে তেনেহ'লে আমি কি কৰিম তাৰ পাছৰখিনি কৰি যাম সিম্পলিফাই কৰিম সিম্পলিফাই মিন্স কি এলচিএম ল'ব লাগে ম্যাক্সিমাম টেষ্টটো এলচিএম ল'ব লাগে চাও এটা চাও আমি ইয়াত 1 প্লাস sin a cos a এলচিএম ল কি হ'ব 1 প্লাস sin a আৰু cos a এলচিএম হ'ব 1 প্লাস sin a আৰু cos a এলচিএম দুইটাই হ'ব এলচিএম লৰ পাছতো ডিভাইড কৰিব লাগিব 1 প্লাস sin a ডিভাইড কৰা 1 প্লাস sin a কেনসেল যাব cos a মাল্টিপ্লাই হ'ব কৰটো cos স্কয়ার a প্লাস again cos a ডিভাইড কৰিলে cos a কেনসেল যাব 1 plus sin a into 1 plus sin a 1 plus sin a whole square লিখিব পাৰো বুজি আছা a আৰু a পূৰণ কৰিলে কি হ'ব a স্কয়াৰ টো হ'ব ন সেম দুটা টার্ম যদি মাল্টিপ্লাই কৰো তে স্কয়াৰ আহি যাব ওকে কি কৰিম cos স্কয়ার a plus so 1 plus sin a whole square to a plus b whole square form identity আছে a plus b whole square তে ভাঙি দিম a square plus 2ac plus b square a square plus 2ac plus b square যেতিয়া তুমি হোল স্কয়ার ফর্মত sin আৰু cos পাবা আৰু মাজত প্লাস থাকিব তো ব্রেক কৰা যায় ম্যাক্সিমাম কেস a plus b whole square ব্রেক কৰিবা যদি মাইনাস থাকে নকৰিবা sin আৰু cosৰ বাহিৰে বেলেগ থাকিলো নকৰিবা ঠিক আছে সেম টু সেম রাখি দিয়া ডিনোমিনেটর 1 plus sin a into cos a সিম্পলিফাই কৰি থকা বেলেগ একো নাই ট্রিগোনোমেট্রি একোই হৈ থকা নাই ট্রিগোনোমেট্রি একো হৈ থকা নাই বুজিছান নাই কি কৈ আছো মই ইয়ালৈকে মই ট্রিগোনোমেট্রি একো এপ্লাই কৰাই নাই কোনো কনসেপ্টে নাই জাস্ট এলসিএম লৈছো এলজেব্রা ফর্মুলা a plus b whole square ভাঙিছো নহয় জানো এটা এটা বস্তু আইডিয়া কৰা কিন্তু বাট ট্রিগোনোমেট্রি কৰি আছো ন কোবত নহয় কোবত তো কানেক্ট হ'বই sin square a cos square a sin square a plus cos square a এক মই গ্ৰুপ কৰি দিছো কিয় গ্ৰুপ কৰিছো বুজি পাইছে sin square a plus cos square a this equal to 1 আমি পাই যাম কিবা তো কিবা হ'ব ওকে plus 1 square means 1 plus 2 into 1 into sin a this is multiply কৰা 2 sin a okay divided by same means কি জি আছে তাকে ন এইটা এটা কথা মনত পৰিছে ইয়া আগতে এমএস টু কৰোতে মই ইয়াত কৈছিলো ডিভাইডেড বাই সেম এটা স্টুডেন্টৰ ইয়াত সেমই লিখি দিলে নিলিখিবা নহয় সেম মিন্স কি এজ ইট ইজ জি আছে এটোই লিখিবা আৰু sin স্কয়ার সেমই লিখি দিলে মানে সেম এস এম ই লিখি দিছে মই এটো কথা কৈছো এটো লিখিবা আগত তোমালোকে sin স্কয়ার প্লাস cos স্কয়ার মিন্স কি 1 প্লাস সেকেন্ড 1 প্লাস 2 sin a divided by same same লিখিছা নেকি same means 1 plus sin a into cos this equal 1 plus 1 2 plus 2 sin a 1 plus sin a same no koi bal na cos a কি করি 1 2 plus 2 sin a কমন লো নেকি তো কমন লৈ লো ওপৰত তো কমন লৈ লো আই গল ওপৰত তো কমন লৈ লৈছো 2 কমন ললে 1 plus sin a 1 plus sin a 2 কমন লৈছো 1 plus sin a divided by 1 plus sin a into cos a अरे बाप रे कैंसिल this cancel take 2 by cos a 2 by cos a we have to prove 2 sec a I know na 2 sec a লাগে 2 by cos a পাই আছো cos আৰু sec to correspond reciprocal না reciprocal each other therefore cos a equal 1 by sec a equal 1 by cos a পাইছো তেনেহলে মই ইয়াত কি কৰিম 2 into cos a 1 by cos a এনেকৈ ব্ৰেক কৰিব পাৰো এটো ভাঙিব পাৰো
2 into 2 same to same থাকি যাব but 1 by cos a equal কি পাবো 2 sec a this is right hand side and proved okay students বুঝছা নোট কৰি লোৱা নেক্সট আমি কন্টিনিউ কৰিম 1 2 হৈ গ'ল 3 4 কন্টিনিউ কৰিম তোমালোকে নোট কৰি লোৱা okay student part 3 and part 4 part 3 tan theta divided by 1 minus cot theta tan theta divided by 1 minus cot theta plus cot theta by 1 minus tan theta equal 1 plus sec theta into cosec theta we have to prove it the same I mean left hand side to लिख लो ना okay left hand side tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta लेफ्ट हैंड साइड লৈছো ইয়াৰ পৰা আমি সিম্পলিফাই কৰি ৰাইট হ্যান্ড সাইডটো উলিয়াবলৈ ট্রাই কৰা বাবা প্ৰথম তো ভাবা নিজেটো একবাৰ ভাবি লোৱা কি কৰিবা মনত আছে না কিবা এটা কৈছিল নহয় যিবাৰ নাই জি না থাকক sin cos tan cos sec cosec sin আৰু cos থাকিলে তো প্ৰবলেম একো নাই বাকি tan cot অন্যান্য যে সাইডটা ট্ৰিগনোমেট্ৰিক ৰেশিও আছে হেবোৰ থাকিলে আমি প্ৰথম কনভার্ট কৰিম ইন টার্মস অফ sin and cos tan और cot আমি cot লৈ যাম sin আৰু cos লৈ যাব ট্রাই কৰা ইতিমধ্যে আমি শিকিছো tan theta equal কি আছে মনত আছে নাই tan theta equal sin theta divided by cos theta और cot theta equal tan और reciprocal cot therefore tan theta equal sin theta by cos theta equal হলে cot theta equal cos divided by sin উল্টা লিখি দিলে হল না ঠিক আছে tan theta ঠাইত মই তেনেহলে কি লিখিম sin theta divided by cos theta ভালকৈ চাই যাব divided by 1 minus cot theta cos theta divided by sin theta ঠিক আছে মই কৈছো না একো কৰিব নালাগে জাস্ট sin আৰু cos তুমি যদি এক্সপ্ৰেস কৰিব পাৰিছা বাকিটো সিম্পলিফাই সবে কৰিব পাৰা divided by cot theta cos theta divided by sin theta 1 minus tan theta ঠাইত মই কি লিখিম sin by cos বাস এক্সপ্ৰেস হৈ গল ইন টার্মস অফ sin and cos tan theta আৰু cot theta আছিল আমি সব প্ৰকাশ কৰিছো sin theta আৰু cos theta এতিয়া আমাৰ কাম এটাই আমি জাস্ট সিম্পলিফাই কৰিম সিম্পলিফাই কি সো দিস ইজ পার্ট 1 পার্ট সেকেন্ড পার্ট যে sin theta by cos theta আছে সেম টু সেম ৰাখি দিয়া ইয়াত হাত দিব না লাগে এটা sin theta by cos theta তলত চোৱাইটো এটো মই ব্র্যাকেট দিছো এর কাৰণে যাতে ফোকাস হয় চকুত পৰে 1 minus cos theta by sin theta এলচিএম লৈ লো sin theta ইয়াৰ পৰা আহি আছে ভালকৈ চোৱা ইয়াৰ পৰা আহি আছে 1 minus cos by sin ইয়াৰ পৰা এলচিএম ললে মোৰ কি আহিব আৰু বেলেগ না চাবা জাস্ট এটো চাবা অৰিজিনাল নিচিনা 1 minus cos theta by sin theta এলচিএম কিমান sin theta তে তলত ডিভাইড 1 আছে 1 যেতিয়া থাকিব না sin theta into 1 কিমান হ'ব sin theta এলচিএম ৰ লগত ডাইৰেক্ট মাল্টিপ্লাই হৈ যায় আৰু sin theta by sin theta ডিভাইড কৰা 1 into cos theta উপৰটো ডিনোমিনেটৰ তলত ডিনোমিনেটৰ চাওঁতে কনফিউজ হৈ যায় মই কৈ আছো এটো চেক কৰা বাস এটোৰ পৰা মই এই ফিগাৰটো আনিছো বেলেগ একো নাই উপৰটো সেম টু সেম ৰাখি দিছো ন প্লাস এগেইন সেম প্যাটাৰ্ন cos theta by sin theta তো ওপৰত ৰাখি দিয়া তাক লৈ টেনচন নলবা তলত এই যে পাৰ্টটো আছে ইয়াত মই এলচিএম ললে কি হ'ব cos theta হ'ব cos theta into 1 cos theta minus cos theta দি ডিভাইড কৰা 1 times 1 into sin theta জাস্ট এলচিএম লৈ আছো বেলেগ একো নাই যদি বুজি পোৱা নাই পজ কৰি লোৱা আকৌ চোৱা নিজৰ ষ্টাইলত এলচিএম লোৱা পাবা কি মানে ওকে নেক্সট আমি কি কৰিম এতিয়া সো আইটো কি হৈ আছে উপৰতে এটা ডিনোমিনেটৰ সৰি ফ্ৰেকশন আছে তলত এটা ফ্ৰেকশন আছে যেতিয়া এই দুটা ফ্ৰেকশন তেনেকুৱা হৈ থাকে ন a by b divided by c by d তেতিয়া আমি কি কৰো এটো কৰা স্টাইল বহুত আছে ন বহুতে বহুত ধৰণে কৰে মই এনেকে কৰো সব কেনেকে কৰো যেতিয়া a by b divided by c by d আছে বহুত এনেকে পাতে is equal a by b multiply দি আকৌ এটো উল্টা কৰি d by c এটো ঠিক আছে ওকে কিন্তু মই কি কৰো উপৰৰ ডিনোমিনেটৰ তলত লৈ আহা তলৰ ডিনোমিনেটৰ ওপৰত লৈ আহা বাস উপৰৰ ডিনোমিনেটৰ তলত আহিব ডিনোমিনেটৰ বুঝা না হৰ ওপৰত এটো তো এই ওপৰত থাকি যাব বি টু তলত লৈ আহা তলত কি আছে ডিনোমিনেটৰ কি d ওপৰত লৈ যোৱা c টু তলত থাকি যাব বাস এটো প্যাটাৰ্ন কৰি দিয়া sin theta by cos theta sin theta ওপৰত থাকি যাব cos theta তলত গুচি আহিব ঠিক আছে আকৌ সেম ইয়াৰ ডিনোমিনেটৰ sin theta ওপৰত যাব ওপৰত গৈ sin স্কয়াৰ theta হৈ যাব তলত কি থাকি যাব sin theta minus cos theta
দীঘল আছে টান নহয় উপায়টো নাই কৰিবই লাগিব না cos theta by sin theta cos theta ওপৰত যাব cos square theta তলত থাকি যাব cos theta minus sin theta ওকে এইখিনি মচি দিওঁ মই চেক কৰা cos theta sin theta minus cos theta sin theta cos theta minus sin theta এইটো চোৱাচোন এই এক্সপ্ৰেছনটো চোৱা ইয়াৰ আছে sin theta minus cos theta ইয়াৰ আছে cos theta minus sin theta উল্টা হৈ আছে আমি এলসিএম লওঁতে যদি দুইটা সেম টার্ম হয় তেতিয়া আমাৰ এলসিএম লোৱা ইজি হয় গতিকে মই cos sin theta minus cos theta আছে ইয়াত sin theta minus cos theta হ'লে ঠিক আছিল ভাল আছিল ন ঠিক আছে মই sin theta minus cos theta লিখি দিম এতিয়া গৈ থাকা sin square theta divided by cos theta sin theta minus cos theta okay plus cos square theta divided by sin theta মই কি কৈছিলো cos theta minus sin theta মই উল্টা লিখিম কি লিখিম sin theta minus cos theta পুরো সাইনকে পারে জান লিখিব কি নোৱাৰে মন কৰিলে সব পায় না তো সো sin theta minus cos theta আছিল মই ইয়াত cos theta sin theta আছিল উল্টা হৈ আছিল গটে মই সিধা বনাই দিলো সেম কৰি দিলো তেতিয়া কিয় কৰিলো বলে এলসিএম লবলে আমাৰ সহজ হয় কিন্তু এটো কৰোতে যেহেতু ইয়াত মাইনাস চিন আছে ন মাইনাস থাকাৰ কাৰণে আগৰ চিনটো চেঞ্জ কৰি দিবা প্লাস থাকিলে মাইনাস কৰি দিবা মাইনাস থাকিলে প্লাস কৰি দিবা বাস কেনেকে হৈছে সে 3 - 2 = কিমান 1 3 - 2 = 1 2 - 3 = -1 মই যদি 2 - 3 - 2 উল্টা লিখিছো 2 - 3 মই যদি আগত মাইনাস এটা দি দিও তেতিয়া কি হ'ব এনেকুৱা নহব না 2 - 3 -1 again minus plus same that means 3 - 2 is equal -2 - 3 বুঝিলা তো cos theta minus sin theta equal মই কি লিখিলো minus sin theta into cos theta সেই এটা এলসিএম লইলো এলসিএম sin theta minus cos theta both এটা আহিব না cos theta আর কি আহিব sin theta আহিব cos theta আহিব সব আই যাব পারবি sin theta into cos theta বাস গৈ থাকা কই যাব না এলসিএম লইছ sin theta minus cos theta cancel cos theta cancel থাকিল sin theta লগত sin square theta multiply হ'ব sin cube theta cos cube theta বুঝলে গৈ থাকা sin theta same sin theta cos theta sin theta minus cos theta বারে লাইনবোৰ লিখিব লাগে কিন্তু কৰিব লাগে কি দুই এটা সৰু কাম কৰিব লাগে কিন্তু লিখি থাকোতে অলপ দীঘল হয় এলাহ লাগে না লাগা না ऊपर sin cube theta minus cos cube theta algebra formula আছে a cube minus b cube উৎপাদক বিশ্লেষণ কৰা এটা ফর্মুলা আমি পাইছিলো a cube minus b cube কি আছিল a cube minus b cube মই মনত পেলাই দিম না লিখিম পাহৰিছা a cube minus b cube this equal what a minus b a square plus ab plus b square okay fit হৈ আছে না this formula is fit sin cube theta minus cos cube theta a minus b क्या हो sin theta minus cos theta a minus b a square sin square theta plus ab that means what sin theta into cos theta plus b square that is cos square theta okay now same to same sin theta same লিখিছা নেকি same যদি লিখিছা জি আছে তাকে লিখিবা এস এ এম ই নি লিখিবা ওপৰত চোৱা sin theta minus cos theta আরে তো গৈ আছে তো না এনে বেকাৰ লিখি আছো কাটি দিছো sin theta minus cos theta এটো বলি মই মুছি দিবা ঠিক আছে ওপৰত sin square theta plus cos square theta বহুত দূৰত আছে চেক কৰা ইয়াৰ পৰা মিলোৱা sin square theta plus cos square theta is equal 1 plus sin theta into cos theta okay আমাক লাগে রাইট হ্যান্ড সাইড 1 প্লাস sec theta into cos theta ইয়াৰ পৰা আমি কি কৰিব পাৰো স্টুডেন্ট আমি এনেকুৱা বহুত প্যাটাৰ্ন পাই আছো যত আমি a plus b divided by c পাও তাক আমি তো ব্ৰেক কৰিব পাৰো কেনেকৈ a by c plus b by c পাৰো না কৰি আছো আমি এলজেব্ৰা বহুত কৰো মেথছৰ এটো কনসেপ্ট লাগিয়ে থাকে
a plus b or minus থাকিলেও ইয়াত যদি মাইনাস থাকে তেতিয়া ইয়াত মাইনাস আহিব তো তেনেকুৱাই হৈ আছে চোৱাচোন a plus b by c that is 1 divided by sin theta into cos theta plus sin theta cos theta divided by sin theta বুজিছান নাই আরে ভাই এটু কৰি আছো 1 by this plus this by this okay 1 by sin theta cosec theta 1 by sec cos theta sec theta this cancel 1 that is right hand side okay check it hands proved okay next part 4 question no পাতি নছো তোমালোকে বুকত চোৱা part 4 to এটা কৰি দিছো মই একটু মছি দিছো এটো সাইড এখানে নোট কৰি লোৱা ফটাফট question 5 কৰি আছো class 10 exercise 8.4 trigonometry question number 5 part 4 left hand side 1 plus sec theta sec a na sec a ইয়াত angle to a theta j ৰে থাকক তাত তোমালোকে চিন্তা নকৰিবা this is equate angle ওপৰত আমাক কৈ দিছে where the angles involved are equate 1 plus sec a divided by sec a left hand side okay কি কৰিবা 1 plus sec a 1 by sec a আমি তো sec a তো cos লৈ যাব পাৰো মই তো কৈছিলো ন j না থাকক cos আৰু sin নিম ম্যাক্সিমাম কেস আমি তেনেকৈ কৰো বাট ইয়াত আমি কি কৰিব পাৰো নিব পাৰো বাট এনেকৈ কৰিব পাৰো 1 by sec a অলপ আগত কৰি আহিছো 1 plus a plus b by c a plus b by c this pattern থাকিলে আমি কেনেকৈ লিখো a by c plus b by c লিখো না তে a plus b by c আছে তে a by b plus c b by c okay sec cancel 1 by sec a is equal to cos a sec cancel cos a plus 1 so left hand side আমি কইলো cos a plus 1 পাইছো ইয়াৰ পর আমি কি কৰিব পাৰো তেছো আমি তো কৰা ভুল হোৱা নাই একো হোৱা নাই ঠিক ঠাক আছে সব left hand side কৰিছো আমি right hand side কোৱা নাই কিন্তু right hand side আমাক লাগে sin square a divided by 1 minus cos square a ইয়াৰ পৰাই আমি বুজিব লাগিব left hand side to যেতিয়াই তুমি right hand side নাপাবা left hand side simplify কৰি আৰু ইয়াৰ পৰা আমি একো কৰিব নোৱাৰো তেতিয়া তুমি মেছটো আকৌ ৰিচেট কৰিবা ৰিচেট কিয় কৰিবা কিজনি কৰবাত ভুল হৈ আছে চেক কৰিছো আমি দেখিছো সব ঠিকই আছে ভুল হোৱা নাই তেতিয়াই তুমি বুজিবা right hand side to কৰিব লাগিব বুজিলা both side কৰিব লাগিব আৰু যদি সেম ৰিজাল্ট পাও তো প্ৰুভ হৈ যাব না তে right hand side পাৰলো মই right hand side দিয়া আছে sin square a divided by 1 minus cos sin square a divided by 1 minus cos a the sin আৰু cos তো আছে জাস্ট সিম্পলিফাই কৰিব লাগে sin square a ইকুৱেল আমি জানো sin square a equal 1 minus cos square a identity আছিল লয় sin square theta plus cos square theta equal 1 আছিল ইয়াৰ পৰা sin square theta equal 1 minus cos square theta জানো এইটোই বলছে sin square a equal 1 minus cos square divided by 1 minus cos a ঠিক আছে চেক কৰা ওপৰত 1 minus cos square a আছে 1 minus cos square a আকৌ sin square a বহাই দি নিদিবা এটা কি হ'ব ফুলনি মানে না জানো তুমি 1 minus cos square a আকৌ sin square বহাব আকৌ sin square a ভাঙিবা 1 minus cos square a উল্টা পল্টা কৰি থাকলে 3 ঘন্টা গুচি যাব তে 1 minus cos square তুমি এটো কি কৰিব পাৰা জি কৰিব পাৰা তাকে কৰা কি কৰিব পাৰা 1 to 1 square লিখিব পাৰা 1 square minus cos square হ'ব 1 square minus cos square এনেকুৱা হৈ যাব তাৰমানে a square minus b square হ'ব that is 1 plus cos a plus b whole into a minus b formula আহি গৈছে না মই যদি 1 to 1 square লিখি লওঁ a square minus b square হ'ব that a plus b into a minus b divided by 1 minus cos a to আছে লিখি দিও this cancel take it 1 plus cos a sec it left hand side we got 1 plus cos a right hand side also we got 1 plus sec a therefore left hand side is equal to right hand side hence prove it okay note it next continue kori 5 6 okay ঠিক আছে 5 নম্বৰটা আমি চাম এতিয়া 5 নম্বৰটা আমাক দিয়া আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 is equal to cosec a plus cot a
প্ৰুভ কৰিবলৈ ইউজিং দ্য আইডেন্টিটি cosec স্কয়াৰ ইকুৱেল 1 প্লাছ cot স্কয়াৰ এই আইডেন্টিটিটোৰ সহায়ত আমি এটো প্ৰমাণ কৰি দেখাব লাগিব নহয় নে কৰবাত নহয় কৰবাত চাগে এই আইডেন্টিটি ইউজ কৰিব লাগিব ঠিক আছে লেফট হ্যান্ড সাইড দিয়া আছে দিস sin cosec a plus cot a রাইট হ্যান্ড সাইড প্ৰুভ কৰিব লাগে সো ম্যাক্সিমাম কেস মই কৈছিলো sin আৰু cos কনভাৰ্ট কৰিব লাগে বাট এই মেথটো অলপ মনত ৰাখিবা কিবা এটা তো মনত ৰাখিব লাগিব এই মেথটো অলপ সাংঘাতিক আজিলৈকে ফাইনেলত অৱশ্যে অহা নাই কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুত ডাঙৰ স্কিল এটা ইয়াত আছে কি কৰিব লাগিব ৰাইট হ্যান্ড সাইড টু চাই পেলাই আমি কিবা এটা আইডিয়া কৰিব লাগিব ফাৰ্স্ট স্টেপ টু বহুত ইম্পৰ্টেন্ট লেফট হ্যান্ড সাইড মই লিখি লৈছো লেফট হ্যান্ড সাইড cos a minus sin a plus 1 divided by cos a plus sin a minus 1 no ইয়াৰ পৰা আমি প্ৰুভ কৰিব লাগে cosec a plus cot a প্ৰুভ কৰিব লাগে মই বেসিক্যালি ক্ষেত্ৰত মই sin আৰু cos কনভাৰ্ট কৰিব কম কিন্তু এই মেথটো উল্টা কৰিব লাগিব এক্সেপচনেল মই কৈ আছো ইন জেনাৰেল আমি তেনেকুৱা কৰো কিন্তু কেতিয়াবা বেলেগ কৰো কৈছো 95% 97% আমি sin cos কনভাৰ্ট কৰো বাকি কিবাটো আমি পৰিস্থিতি সাপেক্ষে কৰিব লগা হয় তে cosec আছে রাইট হ্যান্ড সাইড cosec আছে চেক কৰা মই এতিয়া কিবা এটা আইডিয়া কৰি লম হেতু অৱশ্যে ৰুল নহয় তথাপিও সেই আইডিয়াটো মই আগুৱাই গৈ সাকসেস হ'ব পাৰো যেটো রাইট হ্যান্ড সাইডে cosec আছে cosec 1/sin a থাকিলে তাৰ ঠাইত মই কি লিখিব পাৰো cosec a লিখিব পাৰো cot a cos a by sin a যদি থাকিলে হেতেন তেনেহলে তাত মই কি লিখিলো হেতেন cot a ঠিক আছে তেনেহলে লেফট হ্যান্ড সাইডে এটো 1 আছে সো 1 যদি 1/sin a বনাব পাৰো কি হ'ব cosec a cos আছে cos/sin a বনাব পাৰিলে কি হ'ব cot a তাক সন্মুখত ৰাখি এটা আইডিয়া কৰি আমি আগুৱাই যাব লাগিব আৰু সেইমতে গলে আমি সাকসেস হম ঠিক আছে সেই বস্তুটি মনত ৰাখিবা এই মেথটোৰ ক্ষেত্ৰত বেলেগ একো নাই পাছৰ কিন্তু বহুত ইজি তাৰ মিনিং এটোই মই কি কৰিম 1 তাক কেৰে ডিভাইড কৰিম sin a বলে এনেকে পাৰি নেকি স্যাৰ পাৰি মানে কেনেকে পাৰি তাক কৰিলে না হ'ব ইটো বেয়া পাব না ইয়াকো কৰিব লাগিব sin a by sin a বলে স্যার দুটা কৰিলে ইয়াক তাকো কৰিম কি বেয়া পাব cos a by sin a বলে স্যার তলখিনি বেয়া নাপাব নি পাব তলকো কৰিম cos a by sin a plus sin a by sin a minus 1 by sin a কোনটো বেয়া পাব লগা নাই যে যি কৰিছো সবকে কৰিছো যি দিছো সবই পাইছে সমানে সমানে ওকে ঠিক আছে কিয় কৰি আছো বুজি আছা বুজাই দিছো মই ভালকৈ সো ইয়াৰ পৰা আমাৰ লাভ কি হ'ব এটা লাভ কি হ'ব cos a by sin a means what cot a sin a by sin a to cancel 1 plus 1 by sin a কি হ'ব cosec a cos a by sin a cot a plus sin a by sin a cancel 1 minus 1 by sin a cosec a গোটে মেছটো cosec আৰু cot আহি গল যেটো আমাক ৰাইট হ্যান্ড সাইডত লাগে ঠিক আছে cosec আৰু cot আহি গৈছে জাস্ট ইয়াৰ পৰা আমি সিম্পলিফাই কৰিম হেতু উলিয়াম বহুত ইজি চেক কৰা এটা আমি cosec আৰু cot গ্ৰুপ কৰি দিম cosec a plus cot a দুইটা এটা গ্ৰুপ কৰি দিম cosec a plus cot a হেতুই আমাক লাগে বাকি সব ক্যান্সেল কৰিব লাগে সে আৰু বজিবানে কথা cosec a plus cot a আমাক লাগে ৰাইট হ্যান্ড সাইড চেক কৰা আমি যেটো পাই গৈছো অলৰেডি ইয়াত হাত নিলিও আৰু cosec a plus cot a এটো আমি পাই গলো বাকি যিমান আছে সব ক্যান্সেল কৰিব লাগিব যিকোনো গুটি লগাম -1 আছে 1 টো লিখিলো cosec a plus cot a গ্ৰুপ কৰিলো -1 লিখিলো তলত সেম টু সেম লিখি থৈ দিয়া হাত নিদিবা তলত হাত নিদিবা সেম টু সেম জুকাই নলবা কুতুৰ বাহত cosec a ঠিক আছে কয় নহয় বাতৰ কসু হয় না নহয় cosec a plus cot a -1 ওপৰত গ্ৰুপ কৰিছো মই বেলেগ একো কৰা নাই আৰু তলত সেম টু সেম এৰি দিছো তে ওপৰত আমি এটা কাম কৰিম আমাক কৈছিলে ইউজিং দিস আইডেন্টিটি cosec square a equal 1 plus cot square a cosec square a equal 1 plus cot square a আরে ভাই ইয়াৰ পৰা মই যদি এনেকৈ কৰো cosec square a cot টো এফালে লৈ আছো minus cot square a is equal কিমান 1 এই বস্তুটো আমি ইউজ কৰিব পাৰো cosec square a minus cot square a equal 1 or 1 equal what cosec square a minus cot square a এই যে 1 আছে দেখি আছা তাত মই কি লিখিম এটা চাও
next line cosec a plus cot a হাত নিদিবা তা cosec a plus cot a এটো তো আমাক লাগিবই সজাই পৰে ৰাখি দিয়া -1 1 কি লিখিম this cosec square a minus cot square a বুঝছান না এটো কোৰ পৰা আহিছে বুজি আছা 1 আছে না 1 ৰ ঠাইত মই কি লিখিছো this identity using this identity 1 equal cosec square a minus cot square a তে 1 ৰ ঠাইত মই কি লিখি দিলো cosec square a minus cot square a is equal to 1 next তলত same to same cot a plus 1 minus cosec a okay okay next কি কৰিম আমি cosec a plus cot a same to same ৰাখি দিয়া cosec square a minus cot square a this equal 1 আকৌ 1 পুট কৰি দিবা ফুলনি মানে হৈ যাব তে cosec square a minus cot square a to a square minus b square a plus b a minus b হয় না cosec a plus cot a হয় না cosec a plus cot a square minus b square again cosec a minus cot a ঠিক আছে same to same cot a plus 1 minus cosec a student কি কৰিবা cosec a plus cot a to I common লব পাৰে লৈ লোৱা cosec a plus cot a common লৈছো common to বুজি আছা cosec a plus cot a ইয়াৰ পৰা common লৈছো কিমান থাকিলে 1 থাকিলে minus এটো common লৈছো cosec a minus cot a থাকিলে cosec a minus remaining কিমান cosec a minus cot a but here minus আছে আগত minus হোৱাৰ কাৰণে কি হৈ যাব plus হৈ যাব cot a plus 1 minus cosec a bas ওলাই set it plus cot a plus 1 minus cosec a same term cancel that is cosec a plus cot a remaining this and this is the right hand side we have to prove it okay as proved note kora question 5 6 number question মই ইয়াত পাতা আছে মই ইফালে লেফট সাইডে এডজাস্ট কৰিলো ইয়াত কৰি দিছো তোমাক এইখিনি নোট কৰিব পাৰা question number 6 বুকত তোমালে চাই ললো question number 6 মই লেফট হ্যান্ড সাইড টু ডাইরেক্ট পাতি আছো root over 1 plus sin a divided by 1 minus sin a whole root this to this okay here by proof koribole sec a plus 10 a we have to prove it sec a plus 10 a okay left hand side 1 plus sin a divided by 1 minus sin a left hand side so eto hoise irrational root ahi gol na root thekile ami paisu no irrational number agot poisa chapter 1 te poisa number 6 rational and irrational number aru class 8 9 to tumaloke hor পরিমেয়করণ কৰিছা rationalize কৰিছা যেটা denominator rational number না হয় denominator irrational number থাকে না যেটা আমি rationalize কৰো হর কেনেকৈ পরিমেয়করণ কৰো সেই কনসেপ্টটো ইয়াত লগাই দিলে হল বেলেগ একো নাই root over whole root numerator denominator root to সবতে আছে মই কি কৰি দিম 1 plus sin a divided by root to ভাঙি দিব পাৰো মই এনেকে 1 minus sin a okay 1 minus sin a এটো irrational হৈ আছে irrational হোৱাৰ কাৰণে মই ইয়াত কি কৰিম rational নাম্বাৰ কৰিব বিচাৰিছো হৰটো পৰিমেয়কৰণ কৰিম ডিনোমিনেটৰ rationalize কৰিম তাৰ কাৰণে আমি কি কৰিম কনজুগেট মাল্টিপ্লাই কৰিম what is conjugate বুজি পাইছা 1 minus sin a আছে 1 plus sin a ইনটু কৰি দিম মই ইয়াত g আছে তাৰ অপোজিট সাইন -1 minus sin a আছে 1 plus sin a ইনটু কৰি দিব that is conjugate যদি 1 plus sin a থাকিলে হয় 1 minus sin a ইনটু কৰিব লাগিব আৰু তলত মাল্টিপ্লাই কৰাৰ কাৰণে কি কৰিব লাগিব ওপৰটো কৰিব লাগিব ওপৰত কি কৰিম তলত যেটো মাল্টিপ্লাই কৰিছো 1 plus sin a আগত পাইছা নাই মনত কৰিছা নে বহুত ডাঙৰ কথা নহয় again 1 plus sin a root to আছে 1 plus sin a whole square হৈ যাব same term multiply আছে square that তলত 1 plus sin a 1 minus sin a that is what a square minus b square identity okay
root and square to cancel যায় তোমালোকে জানে square and square root cancel কেনেকৈ যায় জানা থাকি যাব 1 plus sin a divided by 1 square means 1 minus sin square a equal cos square a identity মনত পৰিছে নহয় sin square a sin square theta plus cos square theta equal 1 তাৰ পৰা আমি কি লিখিব পাৰো 1 minus sin square theta से cos square theta equal 1 minus sin square theta এটো ইফাল লৈ গলে তো মাইনাস এ হ'ব না তো দিস আইডেন্টিটি এপ্লাই কৰিছো 1 minus sin square theta equal cos square theta again square and root cancel গলে কি হ'ব square and root cancel গলে কিনি মচি দিছো square আৰু root cancel গলে কিমান থাকিব cos এ থাকি যাব যে পাতি দি 1 plus sin a 1 plus sin a divided by what cos a again 1 a plus b divided by c that means 1 by cos a plus sin a by cos a okay ठीक है 1 by cos a means sec a plus sin a by cos a tan a and we got the right hand side hence it proved this is right hand side hence proved okay student আশা কৰিছো বুজিছা তেটো ভিডিও মই ইয়াতে শেষ কৰিছো নেক্সট পাৰ্ট টু লৈ মই অতি সোনকালে আহিম তোমালোকে ধুনীয়াকৈ বুজিবা নুবুজিলে বাৰে বাৰে 2-3 বাৰ চাব লাগিব জীৱনত প্ৰথম কৰিছা ন এনেকুৱা মেথছটো আগত টিকামিটি কৰা নাই গতিকে ট্ৰাই কৰা বুজিবলৈ চেষ্টা কৰা প্ৰেক্টিছ টু মাষ্ট কৰিবই লাগিব ওকে গুড বাই